এটা ডাঙৰ খবৰ জনাইছো আপোনাৰ একাউণ্টত সোমালে চৰকাৰৰ 12,000 টকা আজি 12,000 টকা জমা হৈছে আজি 1 লাখ লোকৰ একাউণ্টত সোমাইছে চৰকাৰী ধন 1 লাখ লোকে লাভ কৰিছে চৰকাৰৰ 12,000 কোটি টকা এটা অতি গুৰুত্বপূৰ্ণ খবৰ ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ ধন জমা হৈছে একাউণ্টত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰীলৈ এই ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে হিতাধিকাৰীলৈ 12,000 কৈ দিছে চৰকাৰে প্ৰথম কিস্তিত 9,000 টকা একাউণ্টত জমা কৰিছে চৰকাৰে আৰু পুনৰ আজি ডিবিটিৰ যোগে ধন জমা হৈছে হিতাধিকাৰীৰ একাউণ্টত ৰাজ্যৰ আৰু 1 লাখ লোকে লাভ কৰিছে এই সুবিধা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত সোমালে বা জমা হ'লে চৰকাৰৰ 12,000 টকা আজি যেহেতু 1 লাখ লোকৰ একাউণ্টত সোমাইছে চৰকাৰী ধন 1 লাখ লোকে লাভ কৰিছে চৰকাৰৰ 12,000 কোটি টকা এটা গুৰুত্বপূৰ্ণ খবৰ ডিবিটিৰ জৰিয়তে পোনপটীয়াকৈ ধন জমা হৈছে একাউণ্টত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰীলৈ এই বিশেষ ধন শৌচাগাৰ নিৰ্মাণ কৰিবৰ বাবে হিতাধিকাৰীলৈ 12,000 কোটি টকা দিয়া হৈছে প্ৰথম কিস্তি যেহেতু 9,000 তাৰ পাছত 3,000 টকা দিয়া হৈছে আজি পুনৰ ডিবিটিৰ যোগে ধন জমা হৈছে হিতাধিকাৰীৰ একাউণ্টত ৰাজ্যৰ 1 লাখ লোকে আৰু 1 লাখ লোকে লাভ কৰিছে আজিৰ দিনটোত এই সুবিধা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উল্লেখ কৰিছো স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ উদ্যোগত হিতাধিকাৰীৰ বাবে এই ধন মুকলি কৰি দিছে চৰকাৰে দুটাকৈ কিস্তিত যেহেতু দিয়া হৈছে এই যে ধন দিয়া হৈছে এই ধনৰ জৰিয়তে শৌচাগাৰ নিৰ্মাণ কৰিব গ্ৰাম্য পৰিয়াল লোকসকলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত চেনিটেশ্যনে আমাৰ ডিজিজ প্ৰিভেণ্ট কৰিব পাৰে আমি আগতেও টয়লেটছ অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰীক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ য'তে য'তে মিডলমেন ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটছ দিছো 3,000 টকা কন্ট্ৰেক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটছ এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2,000 টকা যোগ কৰি দিয়ে সো ইট বিকামছ এ গুড টয়লেটছ আৰু সেইটোৱে আমাৰ কাম পাৰপাছটো সাৰ্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটছ নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটালসমূহত পেচেণ্ট কমক তাকে আমি আশা কৰিছো আজি আমাৰ টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে গুৱাহাটী মেডিকেল কলেজত পেচেণ্ট গেষ্ট হাউচ এটাও বনাইছে তাকো আমি অলপ সময় পিছত মই এবাৰ চামো আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত কৈছে বাট আই থিংক আমি 3 বছৰটো শেষ কৰিব পাৰিম গুৱাহাটী মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোক নতুন কৰি সজাব খুজিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে বিকজ ই বহু সময়ত চেনিটেশ্যনে আমাৰ ডিজিজ প্ৰিভেণ্ট কৰিব পাৰে আমি আগতেও টয়লেটছ অসমত বনাইছো কিন্তু আমি এতিয়া এই কামত বেনিফিচিয়াৰীক আমি এটা পাৰ্টনাৰশ্বিপত লৈ আমি কামটো কৰিব খুজিছো কাৰণ য'তে য'তে মিডলমেন ইনভলভ হয় তাত আউটপুট কমি যায় অৰ্থাৎ যদি আমি 12,000 টকাৰ টয়লেটছ দিছো 3,000 টকা কন্ট্ৰেক্টৰ প্ৰফিটৰ পিছত 9,000 টকা দি আমি ভাল টয়লেটছ এটা বনাব নোৱাৰো সো আমি এটা আৰম্ভ কৰিছিলো যোৱা বছৰ 1 লাখ মানুহক আমি 12,000 টকা মুকলি কৰি দিছিলো আৰু আমি দেখিছো যে নিজৰ টয়লেটটো বনালে মানুহজনেও লগত 2,000 টকা যোগ কৰি দিয়ে সো ইট বিকামছ এ গুড টয়লেটছ আৰু সেইটোৱে আমাৰ কাম পাৰপাছটো সাৰ্ভ কৰে আজিও আমি আৰু 1 লাখ হিতাধিকাৰীৰ মাজত আমি ডিবিটি কৰিছো একাউণ্টত গৈ পাইছে মই ভাবো তেওঁলোকে টয়লেটছ নিৰ্মাণ কৰিব আৰু আমাৰ হস্পিটালসমূহত পেচেণ্ট কমক তাকে আমি আশা কৰিছো আজি আমাৰ টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে গুৱাহাটী মেডিকেল কলেজত পেচেণ্ট গেষ্ট হাউচ এটাও বনাইছে তাকো আমি অলপ সময় পিছত মই এবাৰ চামো আৰু তেওঁলোকে নিৰ্মাণ কৰিব 5 বছৰত কৈছে বাট আই থিংক আমি 3 বছৰটো শেষ কৰিব পাৰিম
গুৱাহাটী মেডিকেল কলেজত আমি গোটেই পুৰণা কেম্পাছটোক নতুন কৰি সজাব খুজিছো। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই টয়লেট ইণ্ডিভিজুৱেল টয়লেটছৰ ওপৰত গুৰুত্ব দিয়ে, বিকজ ই বহু সময়ত চেনিটেশ্যনে আমাৰ ডিজিজ প্ৰিভেণ্ট কৰিব পাৰে। আমি আগতেও টয়লেটছ অসমত